গুড ইভিনিং। আগৰ ভিডিঅ'টোত এগৰাকী সখীৰ প্ৰশ্নৰ উত্তৰ দিছিলোঁ। প্ৰশ্নটো আছিলে যে খোজ এক্সাৰচাইজ কৰিলে ৱেইট কিমান লুজ হ'ব পাৰে, সেইটো আপোনাৰ প্ৰশ্নৰ উত্তৰ দিলোঁ। আপোনালোকে আগৰ ভিডিঅ'টোত চাইছে। আন এগৰাকী সখীৰ প্ৰশ্নৰ উত্তৰটো দিবলৈ এই ভিডিঅ'টো কৰিছোঁ। তেওঁ সুধিছিলে যে আপুনি খোজকাঢ়ি ৱক কৰি কিমান ৱেইট কমাইছিলে আৰু কিমান ৰেটত হৈছিলে, খোজকাঢ়িলে ৱেইট কিমান লছ হোৱাৰ চান্স থাকে। এতিয়া একেই মই বস্তুটো ডায়েৰীত লিখি থাকোঁ, সেইটো মতে আপোনালোকক মই এতিয়া কম্পেয়াৰ কৰি পেলাই ক'ম। নৱেম্বৰ মাহত মই খোজকাঢ়িছিলোঁ। আপোনাৰ ডেটটো আছিলে 12 নৱেম্বৰ বা 30 নৱেম্বৰলৈ। এই 12 নৱেম্বৰ বা 30 নৱেম্বৰলৈ এই 18 দিন মই লিকুইড ডায়েট কৰিছিলোঁ আৰু লগতে খোজকাঢ়িছিলোঁ। কিন্তু সেই 18 দিনত মোৰ 1.5 কেজিহে ৱেইট লুজ হ'ল। মাজতে প্লেটিও হৈ গ'ল, সেইকাৰণে দুদিনমান মই গেপ দিলোঁ। আপোনাৰ মাজত 6 দিন গেপ দিছিলোঁ। গতিকে 12 দিনত 1.5 কেজি ৱেইট লুজ হ'ল। চাবলৈ গ'লে বহুতেই কম মোৰ কাৰণে। মোৰ কাৰণে ডায়েটটো কৰাৰ লগতে এই খোজ কঢ়াটোত মই ইমান ছেটিছফাই নহ'লোঁ। ৰেটটো বহুত কম মোৰ কাৰণে, 1.5 12 দিনত। তাৰপৰা সেইটো কাৰণে মই ষ্টপ কৰি দিলোঁ। আপোনাৰ ঠাণ্ডাও আহি গ'ল, লগতে কুঁৱলী বেছি হৈ গ'ল, সেইকাৰণে বাদ দি দিলোঁ। দেখিলোঁ যে ইমান লাভ হোৱা নাই, গতিকে ইমান কুঁৱলীত গৈ খোজকাঢ়িলে বেমাৰ হোৱাৰ চান্স বেছি, গতিকে মই বাদ দি দিলোঁ। কিন্তু আকৌ মই 5 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰিছোঁ। 5 ফেব্ৰুৱাৰীৰ পৰা আজিলৈকে 8 তাৰিখলৈকে এই 4 দিন হৈছে মই ৰাতিপুৱা মোৰ ভণ্টি এজনীৰ লগত মই ৰাতিপুৱা খোজকাঢ়িছোঁ। আপোনালোকক জনাইছোঁ, আপোনালোকে ভিডিঅ' চাইছে। মাজতে খালি 7 ফেব্ৰুৱাৰীত মই ডায়েট নাই কৰা, মোৰ প্ৰগ্ৰেম এটা আছিলে, তাত মই খাবলৈ গ'লোঁ। খাই দিলোঁ কাৰণে ৱেইট মোৰ ডায়েটটো নহ'ল। সেইটো বাদ দিলে 3 দিনত মোৰ 1.4 কেজি ৱেইট লুজ হ'ল। এতিয়া চাবলৈ গ'লে প্ৰগ্ৰেছটো ঠিকেই আছে। আগৰ যেতিয়া নৱেম্বৰত কৰিছিল, তেতিয়া সিমান প্ৰগ্ৰেছটো হোৱা নাছিলে। কিন্তু এতিয়া এইকেইদিনত অকণমান প্ৰগ্ৰেছটো মই ভাল দেখিছোঁ। 3 দিনৰ 1.4 কেজি ঠিকেই আছে চাবলৈ গ'লে, হয় নহয়? খোজকাঢ়িলেও ৱেইটটো মোৰ ক্ষেত্ৰত কিমান কমিছিলে আপোনালোকক কম্পেৰিজনটো কৰি পেলাই ক'লোঁ। অবভিয়াছলি খোজ কঢ়াটো ভাল, আমাৰ স্বাস্থ্যৰ কাৰণে ভাল। হাত ভৰিবোৰ টাইট হৈ থাকে, মাচলবোৰ টাইট হৈ থাকে, গাত এনাৰ্জেটিক ফিল হৈ থাকে। কিন্তু আপোনালোকৰ এতিয়া খালি মই এক্সাৰচাইজ নাই কৰা। আগতেও কৈছোঁ যে লিকুইড ডায়েট কৰি থাকোঁতে লিকুইড ডায়েট, এক্সাৰচাইজ আৰু খোজকঢ়া তিনিটা সম্ভৱ নহয়। কাৰণ মই যিহেতু খোজকঢ়াটো 3 কিলোমিটাৰ অহা যোৱা হওঁতে 3 কিলোমিটাৰ হৈ যায়। গতিকে আহি পেলাই আকৌ এক্সাৰচাইজ কৰি পেলাই গাত এনাৰ্জি নাথাকে। এইকেইদিনত খালি লিকুইড ডায়েট আৰু খোজকঢ়াটোহে কৰি আছোঁ। তিনিটা কোনো কৰিব নোৱাৰে। যদি আপুনি নৰ্মেল খাই থাকে, নৰ্মেল ৰুটি ভাত খাই থাকে, তেতিয়াহ'লে আপুনি খোজকঢ়াৰ লগতে এক্সাৰচাইজটো কণ্টিনিউ কৰিব পাৰে। সেইটো আপোনালোকে পাৰিব। চবৰে এনাৰ্জিবোৰ বেলেগ বেলেগ। লিকুইড ডায়েট কৰিলে সিমান গাত এনাৰ্জি নাথাকে, সেইটো পচিবল নহয়। এতিয়া আপুনি প্ৰশ্নটোৰ উত্তৰ পালে। আপোনালোকে নৰ্মেল খাই যদি থাকে, তেতিয়াহ'লে এই তিনিওটা একেলগে কৰি চাব পাৰে। সেয়াই আপোনাৰ প্ৰশ্নটোৰ উত্তৰ পাইছে। আৰু বহুত সখী মনত যদি কথাটো আহিছে, তেওঁলোকেও উত্তৰটো পাইছে বুলি আশা কৰিছোঁ। আকৌ আপোনালোকে প্ৰশ্ন সুধিব, মই আপোনালোকক উত্তৰ দিম। আজি এই ভিডিঅ'টো ইমানেই। ধন্যবাদ।